বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী সুস্থ নাৰী সুস্থ পৰিয়াল শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি মহিলাসকলৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ কাৰ্যসূচী মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ লক্ষ্যৰে স্বাস্থ্য নাৰী সশক্ত পৰিয়ালৰ অভিযানৰ অংশ হিচাপে অসমতো ৩ অক্টোবৰলৈ ৫,০০০ স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিছে চৰকাৰে। উপস্থিত হৈছিলোঁ সকলো ৰাইজকে অনুৰোধ কৰিছোঁ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা নতুন কাৰ্যসূচী ঘোষণা কৰিছে স্বাস্থ্যৱান নাৰী আৰু সশক্তি পৰিবাৰ অৰ্থাৎ স্বাস্থ্যৱান নাৰী আৰু শক্তিশালী পৰিবাৰ এই যিটো অভিযান এই অভিযানটোৰ উদ্দেশ্য হ'ল যে বিভিন্ন দেশৰ বিভিন্ন স্থানত আমাৰ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা আৰু এই স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকক যদি কিবা বেমাৰ তেওঁলোকৰ শৰীৰত দেখা পোৱা যায় তাৰ তৎকালীন এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমত আমি অহা ২-৩ অক্টোবৰলৈ ৫,০০০ কেম্প বা ৫,০০০ পৰীক্ষা স্বাস্থ্য পৰীক্ষা আমাৰ আই মাতৃসকলৰ কাৰণে আমি আয়োজন কৰিম আৰু এই ৫,০০০ কেম্পৰ লগতে আমি আয়ুষ্মান আৰোগ্য মন্দিৰ বা আমাৰ যি ৫,০০০ হস্পিটাল বা আয়ুষ্মান আৰোগ্য মন্দিৰ আছে তেওঁলোকৰ পৰা আৰু গাঁৱৰ ভিতৰলৈ গৈ আমি চেষ্টা কৰিম যাতে ২৬,০০০ গাঁৱতেই আমি একোটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫তম জন্ম দিৱসত আমি সেৱা পষেক পালন কৰিছোঁ। এই সেৱা পষেকৰ লগত সংগতি ৰাখি অসমত আমি প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোটাকৈ মেগা হেল্থ স্ক্ৰিনিং কেম্প আমি আয়োজন কৰিম।